নমস্কাৰ। জয় গুৰু শংকৰ। জয় গুৰু জগত গুৰু। জয় গুৰু শংকৰ গুৰু। কৃষ্ণৰ কিংকৰ কল্পতৰু। ওহি আমাৰ পৰম গুৰু। ওহি আমাৰ পৰম গুৰু। ইয়াৰ মহত্ব সৰ্বজন স্বীকৃত ভক্তিতত্বৰ সাৱলীল বাক্যৰে ব্ৰহ্মা আদি দেৱতাসকলে কেনেদৰে শৈশৱত সবাৰো প্ৰাণৰ পৰম উপকাৰী হৰিনাম ধৰ্ম গুপ্ত কৰি ৰখা অৰ্থাৎ কলিপাপ কৰিলা লোপত আৰু তাকে জানি ভগৱন্তই কৃষ্ণৰূপে অৱতাৰ হৈ কলিযুগৰ মহাধৰ্ম হৰিনামৰ ভাণ্ডাৰ খুলি জগতবাসীৰ মাজত বিলাই দি তন্ত্ৰ মন্ত্ৰ যজ্ঞ তপ জপ তীৰ্থ ভ্ৰমণ আদি এই সকলো অসাৰ পন্থাসমূহ ত্যাগৰ দ্বাৰা আনকি হৰিনামে চণ্ডাল আৰু অন্যান্য ম্লেচ্ছ জাতীয় সজগতি লাভ কৰাৰ নিদৰ্শন দেখুৱায় হৰিনাম ধৰ্মৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি ভাগৱত তাৎপৰ্য নামৰ এই অধ্যায়টিৰ প্ৰথম কীৰ্তনটি ছবিচন্দত দ্বিতীয় কীৰ্তনটি জোনাচন্দত ৰচনা কৰি ভাগৱতৰ যুক্তিৰে বৈষ্ণৱী দত্তৰ মৰ্ম প্ৰকাশ কৰি ৰচা কীৰ্তন ঘোষাৰ দৰে মহামুনি ব্যাসদেৱে মহাভাৰত পুৰাণ শাস্ত্ৰ ৰচনা কৰিও শান্তি লভিব নোৱাৰি শান্তি লাভৰ বাবে দেৱৰ্ষি নাৰদৰ উপদেশ মৰ্মে সংস্কৃততে ৰচা শ্ৰীকৃষ্ণৰ বিচিত্ৰ গুণলীলা সম্বলিত পৰম ৰসময় আৰু পবিত্ৰ শ্ৰীমদ ভাগৱতখন অসমীয়া সাহিত্যৰ শিৰোমণি স্বৰূপ গুৰুজনাই পুৰাণ সূৰ্য আখ্যাদি কাব্যানুবাদৰ জৰিয়তে অসমীয়া ভাষাত ভাগৱত ৰচনাৰ পৰম্পৰা শুভাৰম্ভ কৰাই নহয় ভাগৱতৰ বিভিন্ন বিষয়বস্তুৰ আধাৰত ইতিমধ্যে অংকীয়া নাট শাস্ত্ৰপুথি গুণমালা বৰগীত আদি ৰচনাৰে অসমত ধৰ্ম সাহিত্য সংস্কৃতি গীত মাত নৃত্য নাটৰ বিকাশ সাধন কৰাৰ লগতে অনুদিত ভাগৱতৰ প্ৰথম স্কন্ধত কলিৰ ধৰ্ম আৰু কৰ্তব্যতাৰ যি প্ৰভাৱ তাৰ মূৰ্ত প্ৰকাশ ঘটাই 421টি পদসংখ্যা আৰু অধ্যায় 14টিৰ প্ৰথম অধ্যায়ত মংগলাচৰণ ঋষিৰ প্ৰশ্ন তথা ব্যাস নাৰদ সংবাদ দ্বিতীয় অধ্যায়ত অশ্বত্থামাৰ শিৰোমণি কীৰ্তন তৃতীয় অধ্যায়ত উপদেশ চতুৰ্থ অধ্যায়ত কুন্তীৰ স্তৱ তথা ভীষ্মৰ মুখ্যলাভ পঞ্চম অধ্যায়ত ভীষ্ম নিৰ্যান ষষ্ঠ অধ্যায়ত উপদেশ সপ্তম অধ্যায়ত শ্ৰীকৃষ্ণৰ দ্বাৰকাগমন অষ্টম অধ্যায়ত ধৰ্ম পৃথিৱীৰ কথোপকথন নৱম অধ্যায়ত উপদেশ দশম একাদশ অধ্যায়ত পৰীক্ষিতৰ কলিক নিগ্ৰহ দ্বাদশ অধ্যায়ত পৰীক্ষিতৰ ব্ৰহ্মহাপ ত্ৰয়োদশ অধ্যায়ত শুকদেৱৰ আগমন চতুৰ্থ অধ্যায়ত উপদেশৰ শেষ পতন পদ ছবিচন্দেৰে কৃষ্ণে পৰলোকবিত্ত কৃষ্ণকে সুহিত কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে বোলা ৰাম ৰামৰে স্কন্ধটি সামৰণি মাৰি ৰচা ভাগৱতৰ দ্বিতীয় স্কন্ধৰ মুঠ পদসংখ্যা 262 আৰু অধ্যায় 11টিৰ প্ৰথম অধ্যায়ত ভাগৱত ধৰ্ম দ্বিতীয় অধ্যায়ত সৃষ্টি বৰ্ণনা তৃতীয় অধ্যায়ত উপদেশ চতুৰ্থ অধ্যায়ত বিৰাটৰ বিভূতি পঞ্চম ষষ্ঠ অধ্যায়ত ভগৱানৰ লীলা অৱতাৰ সপ্তম অষ্টম অধ্যায়ত কৃষ্ণাৱতাৰৰ কথন নৱম অধ্যায়ত সুকমণিৰ দ্বাৰা ভাগৱত কথন দশম অধ্যায়ত ভাগৱতৰ দশলক্ষণ আৰু একাদশ অধ্যায়ত উপদেশেৰে স্কন্ধটি সামৰি তৃতীয় স্কন্ধত অনাদি পাতন নামৰ কোনো অধ্যায় নাই যদিও উক্ত স্কন্ধৰ 1407টি শ্লোক আৰু অধ্যায় 33টি থকা সৃষ্টিতত্বৰ মূল বিষয়বোৰৰ লগত বামুণ পুৰাণৰ যোগ দি গুৰুজনাই নিজস্ব চিন্তাৰে অনাদি পতন নাম দি 5টি অধ্যায়ত মুঠ 298 পদ সংখ্যাৰে গভীৰ ধ্যান ধাৰণাৰে বিগণিত অন্তৰৰ আধ্যাত্মিকতাবাদৰ
তেজস্বী ৰূপ প্ৰকাশ কৰি ভক্তি তত্ত্ব নিৰূপণ কৰাৰ উদ্দেশ্যে ৰচা এই গ্ৰন্থখনত সৃষ্টিৰ আদিৰ পৰা প্ৰলয়ৰ কথাবোৰ ক্ৰমে প্ৰথম অধ্যায়ত বন্দনা, প্ৰলয়, প্ৰকৃতি, মন তথা সুবন সৃষ্টি, দ্বিতীয় অধ্যায়ত ভগৱানৰ প্ৰকাশ, তৃতীয় অধ্যায়ত ত্ৰিমূৰ্তিৰ প্ৰতি ভগৱানৰ আদেশ, চতুৰ্থ অধ্যায়ত জ্যোতিষচক্ৰৰ কথা, পঞ্চম অধ্যায়ত গ্ৰহাদি তথা পদ্মকল্প আদিৰ বিষয়ত সন্নিৱিষ্ট কৰাৰ লগতে ভাৰতবৰ্ষৰ গুণ গৰিমাৰ প্ৰসংগবোৰো উত্থাপন কৰি 195 আৰু 196 সংখ্যক পদত অষ্টাদশ ভাৰতবৰ্ষৰে এই অষ্টাদশ দল অৰ্থাৎ মহাভাৰতৰ অষ্টাদশ পৰ্বত ভাৰত পদ্মৰ অষ্টাদশ পাহি বুলি উল্লেখেৰে এইদৰে অনাদি পাতনৰ জৰিয়তে সাহিত্য ক্ষেত্ৰলৈ বিৰল অৱদান আগবঢ়ায়। ষষ্ঠ খণ্ড ভাগৱতৰ প্ৰথম অধ্যায়ৰ পৰা তৃতীয় অধ্যায়লৈ সামৰি কীৰ্তন ঘোষাৰ পঞ্চম খণ্ডত অজামিল উপাখ্যান সন্নিৱিষ্ট কৰাৰ উপৰি উক্ত স্কন্ধত বিতংভাৱে বিৰচিত এই উপাখ্যানৰ আন আন বিষয়বস্তুৰ মুঠ পদ সংখ্যা 425 আৰু অধ্যায় 23টিৰ বিষয়বোৰ হ'ল প্ৰথম অধ্যায়ত মংগলাচৰণ, নৰকৰ বৰ্ণনা, দ্বিতীয় অধ্যায়ত উপদেশ, তৃতীয় অধ্যায়ত বিবিধ নৰক, চতুৰ্থ অধ্যায়ত পাপৰ প্ৰায়শ্চিত্ত, পঞ্চম অধ্যায়ত ভক্তিৰ শ্ৰেষ্ঠত্ব, ষষ্ঠ অধ্যায়ত উপদেশ, সপ্তম অধ্যায়ত অজামিলৰ পূৰ্ব কথা, অষ্টম অধ্যায়ত অজামিলৰ কাহিনীত যমদূতৰ উত্তৰ, নৱম অধ্যায়ত অজামিলৰ পূৰ্বজন্মৰ কথা, দশম অধ্যায়ত উপদেশ, একাদশ অধ্যায়ত বিষ্ণুদূতৰ দ্বাৰা নাম মাহাত্ম্য কথন, দ্বাদশ অধ্যায়ত অজামিলৰ মুক্তিলাভ, ত্ৰয়োদশ অধ্যায়ত উপদেশ, চতুৰ্দশ আৰু পঞ্চদশ অধ্যায়ত অজামিলৰ অনুশোচনা, উত্তম গতিলাভ, ষষ্ঠদশ অধ্যায়ত যমদূত সংবাদ, সপ্তম অধ্যায়ত উপদেশ, অষ্টাদশ অধ্যায়ত নাম মহিমা, ঊনবিংশ অধ্যায়ত যমৰাজৰ দ্বাৰা নাম মহিমা বৰ্ণন, বিংশ অধ্যায়ত গ্ৰন্থকাৰৰ প্ৰাৰ্থনা, একবিংশ অধ্যায়ত যমদূতৰ কথোপকথন, দ্বাবিংশ অধ্যায়ত যমৰ উত্তৰ, ত্ৰয়োবিংশ অধ্যায়ত যমৰ উত্তৰ, গ্ৰন্থ সমাপ্তিৰ 425 সংখ্যক পদত কৃষ্ণৰ ভিতৰভিত শংকৰে ৰচিলা গীত, নিৰন্তৰে ৰামৰে ষষ্ঠ স্কন্ধটি ইতি কৰি ভাগৱতৰ অষ্টম স্কন্ধত বিৰচিত অতি আকৰ্ষণীয় কাহিনী তিনিটা হ'ল গজেন্দ্ৰ বক্ষণ, অমৃত মন্থন আৰু বলিচলন। আনকি এই তিনি উপাখ্যানৰ গজেন্দ্ৰ উপাখ্যান, অমৃত মন্থনৰ শেষৰ হৰমোহনৰ অংশ আৰু বলিচলনৰ শেষ ভাগ কীৰ্তন পুথিটো সন্নিৱিষ্ট কৰাৰ লগতে ভাগৱতৰ উক্ত অষ্টম স্কন্ধত ৰচনা কৰা বিষয়বোৰ 738টা পদসংখ্যা আৰু 31টা অধ্যায়ত ৰচনা কৰা অমৃত মন্থৰ কাহিনী ভাগত আছে। দেৱৰাজ ইন্দ্ৰৰ দুৰ্বাসা মুনিয়ে দিয়া অভিশাপ, তাৰ ফলত মহালক্ষ্মীৰ তিলক পৰিত্যাগ কৰা ঘটনাৱলী, লক্ষ্মীৰ অনুপস্থিতিত প্ৰজাসকলৰ মাজত দেখা দিয়া দুৰ্ভিক্ষ, প্ৰজাগণে পূজা পাতল কৰিব নোৱাৰাৰ ফলত দেৱতাসকল অনাহাৰত দিন কটাই দুৰ্বল হৈ পৰা, এনে সুযোগ গ্ৰহণ কৰি মহাপ্ৰতাপী দৈত্যৰাজ বুলিয়ে স্বৰ্গৰাজ্য অধিগ্ৰহণ কৰা, ব্ৰহ্মাকে আদি কৰি অন্যান্য দেৱতাসকলে বিষ্ণুক স্তুতি, বিষ্ণুৰ ৰূপ বৰ্ণনা কৰা, বিষ্ণুৱে দেৱতাসকলক দিয়া পৰামৰ্শ, সৰ্প আৰু মুখৰ পতন্তৰেৰে দৈত্যক সাদৰেৰে নিষ্কৰ্ম সাধন কৰিবলৈ দেৱতাসকলক বিষ্ণুৱে দিয়া পৰামৰ্শদান, দেৱতা দৈত্যসকলৰ প্ৰীতি সাধনাৰ বাবে দেৱতাসকলৰ দৈত্যৰ ওচৰলৈ যাত্ৰা কৰাৰ বৰ্ণনা, দেৱতাৰ স্তুতিত বিষ্ণুৰ আবিৰ্ভাৱ ঘটা আৰু গৰুড়ৰ দ্বাৰা মন্দৰ পৰ্বত বহন কৰা, কুৰ্মৰূপী বিষ্ণুৰ মন্দৰ পৰ্বত ধাৰণ কৰা, কামধেনু গায়ীৰ বিৱৰণ, উচ্চশ্ৰৱা কৰা, ঐৰাৱত, পাৰিজাত ফুল, কৌস্তৱ বনি উত্তোলন, সাগৰ মন্থনৰ পৰা লক্ষ্মীৰ উৎপত্তি, দেৱাসুৰৰ কামভাৱ,
আৰু ব্ৰহ্মাৰ দ্বাৰা লক্ষ্মীৰ স্বয়ম্বৰ লক্ষ্মী দেৱীৰ স্বয়ম্বৰৰ বিস্তৃত বৰ্ণনা মহাদেৱৰ বিষ্ণুক স্বামীবৰণ অমৃতৰ পূৰ্ণ পাত্ৰলৈ ধৰ্মান্তৰীৰ আবিৰ্ভাৱ অমৃতৰ পাত্ৰলৈ দৈত্যসকলে কৰা পলায়ন শোক বিহ্বল দেৱতাসকলৰ বিষ্ণুৰ ওচৰত কৰা শৰণ গ্ৰহণ আৰু দৈত্যসকলৰ মাজত অমৃতৰ পাত্ৰলৈ হোৱা কণ্ডল বিষ্ণুৰ মোহিনী ৰূপ ধাৰণ দৈত্যসকলক চলনা কৰি দেৱতাসকলক অমৃত বিতৰণ ৰাহুৱে দেৱৰূপ ধাৰণ কৰি অমৃত ভক্ষণ কৰাৰ বৰ্ণনা অমৃতৰ পৰা বঞ্চিত হোৱা দৈত্যসকলৰ যুদ্ধযাত্ৰা দেৱতা আৰু দৈত্যসকলৰ মাজত যুদ্ধ ইন্দ্ৰ বলিৰ মাজত হোৱা যুদ্ধক্ষেত্ৰত হৰিৰ আবিৰ্ভাৱ হৈ অসুৰ নিধন পুৰন্দৰৰ লগত বলিৰ যুদ্ধ ইন্দ্ৰৰ দ্বাৰা বলিবধ আৰু দৈত্য নিধন ব্ৰহ্মাৰ উপদেশত ইন্দ্ৰই যুদ্ধ বন্ধ কৰা দেৱতাসকলৰ স্বৰ্গযাত্ৰা দৈত্যসকলৰ শোক আৰু দৈত্যগুৰু শুক্ৰাচাৰ্যৰ সঞ্জীৱনী মন্ত্ৰৰ বলত বলিৰ পুনৰ জীৱন লাভ হৰৰ বিষ্ণুস্তুতি আৰু মোহিনী ৰূপ দেখি পোৱাৰ অভিলাষ দিব্য উপবনৰ বৰ্ণনা মোহিনী ৰূপ দেখা পোৱাত অনন্ত শিৱৰ মোহ প্ৰাপ্তিকতা ব্যামোহ হৰৰ বাতুলতা বীৰ্যস্খলনৰ পিছত শিৱৰ চেতনা লাভ হৰিৰ দ্বাৰা হৰক সান্তনা প্ৰদান আদি উক্ত বিষয়বোৰৰ বিশেষকৈ ইন্দ্ৰবলিৰ যুদ্ধৰ বিৱৰণ জনক নামৰ বিশেষ ছন্দেৰে এনে বিষয়সমূহৰ সমাহেৰে হেন জানি নৰলোক ৰামহৰি সখীয়ক সমাপতি অমৃত মথনত এইদৰে অমৃত মন্থন বা সমুদ্ৰ মন্থন কাহিনীভাগ সামৰি এই স্কন্ধতে কাব্যানুবাদ কৰা অষ্টম খণ্ড ভাগৱতত থকা 15 অধ্যায়ৰ পৰা 23 অধ্যায়লৈকে বলিচলনৰ সম্পূৰ্ণ কাহিনীটো 615টা পদসংখ্যা আৰু 33টা অধ্যায়ত কাব্যানুবাদ কৰা ইয়াৰ বিষয়বস্তু হ'ল যুদ্ধত পৰাজিত হৈ শুক্ৰাচাৰ্যৰ ওচৰত বলিয়ে উপায় বিচাৰি কৰা প্ৰাৰ্থনা আৰু বিশ্বজিৎ যজ্ঞ সমাপন কৰা শুক্ৰাচাৰ্যৰ নিৰ্দেশত বলিৰ স্বৰ্গ বিজয় অমৰাৱতী বৰ্ণনা